যিসকল পৰীক্ষাৰ্থীয়ে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ পৰীক্ষা দিছিলে তেওঁলোকৰ ফলাফলসমূহ অতি শীঘ্ৰে মুকলি হ'ব আৰু মুকলি হোৱাৰ ৱেবছাইটটো আপোনালোকে প্ৰথমতে যিটো সাইটত চাইছিলে সেইটো সাইটতে আসাম এছএছএলসি সেৱা ইয়াতে ৰিজাল্টতে আপোনালোকে চাব পাৰিব বেলেগ কোনো ৱেবছাইট দিয়া নাই আপোনালোকে ফাৰ্ষ্ট চাওঁতে যেতিয়া যোনটো ৱেবছাইটত চাইছিলে সেইটো ৱেবছাইটতে পুনৰ চাব লাগিব কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে ৰিজাল্ট চাবলৈ কোনো বেলেগকে ৱেবছাইট মুকলি কৰা নাই আপোনালোকে আগতে যোনটো ৱেবছাইটত চাইছিলে বা যিকিটা ৱেবছাইটত চাইছিলে সেইকিটা ৱেবছাইটতে পুনৰ চাব পাৰিব আপোনালোকে এছএছএলসি কম্পাৰ্টমেণ্টেল ৰিজাল্ট বুলি কোনো বেলেগ ৱেবছাইট দিয়া হোৱা নাই আপোনালোকে সেই আগতে চোৱা ৱেবছাইটতে চাব পাৰিব ইয়াতে আপোনালোকে কেনেদৰে চাব লাগে আপোনালোকক এটো দেখাই দিছো ইয়াতে আপোনালোকে ইয়াতে দুটা অপচন আছে ৰিচেকিং আৰু এক্সামিনেশ্যন ইয়াতে আপোনালোকৰ এন্টাৰ ৰোল নম্বৰটো দিব সেন্টাৰ কোডটো দিব ইয়াতে তাৰ পিছতে আপোনালোকে ইয়াতে দিব ৰোল নম্বৰটো দিয়াৰ পিছতে এটা সাবমিট কৰিব আৰু সাবমিট কৰাৰ পিছতে আপোনালোকৰ ফলাফলটো ইয়াতে দেখিব পাব ইয়াতে ফলাফলটো একেবাৰে লাষ্টত আপোনালোকে চাব ষ্টেটাসটো আহিব আপোনালোকৰ পাস বুলি বা ফেল বুলি যিকোনো এটা আহিব আপোনালোকে ইয়াতে আপোনালোকৰ ষ্টেটাসটো চাব যে কোনো বেলেগকে ৱেবছাইট আপোনালোকক দিয়া হোৱা নাই আপোনালোকে আগতে যিকিটা ৱেবছাইটত চাইছিলে sslcresult6.com ত আপোনালোকে চাব পাৰিব বেলেগ ৱেবছাইট দিয়া হোৱা নাই